গাইজ আপোনালোক সকলোকে ৱেলকাম কৰিছোঁ আকৌ এটি নতুন ভিডিঅ'লৈ। মায়ে ক'লে আজি গাহৰি মাংস চলিব, চ' গাইজ মই এতিয়া আনিব লাগে। আৰু এয়া মোৰ ছিষ্টাৰজনী অলপ উৎপাত চলি আছে, এয়া চাওক আপোনালোকে চাব পাৰে। আৰু এয়া মই ওলাইছোঁ। ত' গাইজ এয়া গাহৰি মাংস আনিলোগৈ, চাব পাৰে। এয়া গাহৰি পেটু বুলি কয় এইটো, চাওক গাইজ। এতিয়া মায়ে বনাব গাহৰি মাংস এতিয়া পূৰা। গাইজ আমি মছলা নাখাওঁ, চ' আমি মছলা ব্যৱহাৰ ইমান নকৰোঁ, অকল যোনবোৰ থাকে এইবোৰে আৰু। বাকী আপোনালোকে যদি মছলা খায়, যোনে যোনে মছলা খায় কমেণ্ট কৰিব দেই গাইজ। বাকী মছলাটো বেছি নাখাব দেই, মোৰ নিজৰ ফালৰ পৰা কৈছোঁ। মানে বস্তুটো আজিকালি যুগত মানে গেছটো বেছি হয় ন, চ' গাইজ আপোনালোকে কমেণ্ট কৰিব কোনে কোনে মছলা খায় আৰু কোনে কোনে নাখায়। চ' গাইজ এয়া মায়ে পিঁয়াজ দিছে এতিয়া, এয়া চাওক। আমাৰ হাতৰ বনোৱাটো অলপ বেছিয়ে টেষ্টি থাকে ন গাইজ, চাব পাৰে। এয়া চাওক গাইজ, এয়া মাংস দিছোঁ, লগতে গাইজ নিমখ, হালধি আৰু বিলাহীৰ লগতে জলকীয়া অলপ দিছোঁ গাইজ, এয়া চাওক গাইজ। লগতে গাহৰি পেটুটো দি দিছোঁ, লগতে ঢাকনিটো দি গৰম কৰাৰ পাছত এয়া কালাৰ চাওক আপোনালোকে। চ' গাইজ চব্জিটো হোৱালৈকে মই অলপ বাহিৰত বহিছোঁ। চ' গাইজ ফাইনেলি এতিয়া চব্জিটো হৈ গ'ল। এতিয়া মই গাইজ খাম আৰু ভালছে। চব্জিটো চায়ে মোৰ মুখৰ পৰা পানী ওলাইছে আৰু। চ' গাইজ আজিলৈকে সমাপ্ত, টাটা বাই বাই গাইজ, মই খাই লওঁ দেই।